ডিমোৰ চুকাফা হস্পিটেলত চিকিৎসকৰ ভুলৰ ফলত 17 বছৰীয়া যুৱকৰ মৃত্যু বুলি অভিযোগ। শিৱসাগৰ জিলাৰ ডিমস্থিত মাল্টি স্পেচিয়েলিটি স্বৰ্গদেউ চুকাফা হস্পিটেলত চিকিৎসকৰ ভুলৰ ফলত এজন 17 বছৰীয়া কিশোৰৰ মৃত্যু হোৱা বুলি অভিযোগ উঠিছে। মৃত কিশোৰজন লাকুৱা কলনীৰ অভিজ্ঞান চেতিয়া বুলি পৰিচিত। পিতৃ মাতৃয়ে দিয়া তথ্য অনুসৰি অভিজ্ঞান চেতিয়া মৃগী ৰোগত আক্ৰান্ত হৈছিল আৰু মঙলবাৰে অৰ্থাৎ 25 জুনত অসুস্থ হৈ পৰাৰ পিছত তেওঁক চুকাফা হস্পিটেলত ভৰ্তি কৰোৱা হৈছিল। দুদিন ধৰি চিকিৎসালয়ত চিকিৎসা চলি থাকোঁতে অভিজ্ঞানে লগে লগে সুস্থ হৈ উঠিছিল আৰু চিকিৎসকে শুকুৰবাৰে 27 জুনত তেওঁক ঘৰলৈ যাবলৈ অনুমতি দিয়াৰ কথা পিতৃ মাতৃক জনাইছিল। কিন্তু ঘৰলৈ যাওঁতে কেৱল কিছু সময় বাকী থাকোঁতেই হঠাতে অভিজ্ঞানৰ পুনৰ মৃগী ৰোগৰ আক্ৰমণ হয়। এই সময়ত চিকিৎসকে অভিজ্ঞানৰ শৰীৰত 1 মিনিটৰ ভিতৰত 3টা চেলাইন প্ৰবাহিত কৰাৰ চেষ্টা কৰে। অভিযোগ অনুসৰি ইয়াৰ ফলত অভিজ্ঞানৰ ৰক্তচাপ আৰু হৃদস্পন্দন তীব্ৰভাৱে কমি যায় আৰু তেওঁ চিকিৎসাধীন অৱস্থাতে মৃত্যুবৰণ কৰে। দুৰ্ভগীয়া পিতৃ মাতৃয়ে অভিযোগ কৰে যে চিকিৎসকৰ তৰফৰ পৰা গাফিলতি আৰু অসাৱধানতাই তেওঁলোকৰ একমাত্ৰ পুত্ৰৰ মৃত্যুৰ বাবে দায়ী। ঘটনাটো অধিক উদ্বেগজনক কথা হ'ল যে বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা স্থানীয় সংবাদ মাধ্যমৰ সাংবাদিকক চিকিৎসালয়ৰ সুৰক্ষা কৰ্মীয়ে ভিতৰলৈ প্ৰৱেশৰ পৰা বাধা দিয়ে, যাৰ ফলত ঘটনা সন্দৰ্ভত অধিক তথ্য সংগ্ৰহ অসম্ভৱ হৈ পৰে। এই মৃত্যুটোৱে চুকাফা চিকিৎসালয়ৰ চিকিৎসা ব্যৱস্থাৰ ওপৰত গুৰুতৰ প্ৰশ্ন উত্থাপন কৰিছে। পিতৃ মাতৃয়ে দাবী কৰিছে যে বিষয়টোৰ উচ্চ পৰ্যায়ৰ তদন্ত হ'ব লাগে আৰু দায়িত্ব জ্ঞানহীন চিকিৎসকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। বৰ্তমানলৈকে চিকিৎসালয়খনৰ কোনো বিষয়াই প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই। ঘটনাটো সম্পূৰ্ণ ৰূপত ৰহস্যজনক হৈ থকাৰ সঠিকভাৱে চিকিৎসা সেৱাৰ লগতে স্থানীয় ৰাইজৰ মাজতো এক উত্তেজনা আৰু ক্ষোভৰ পৰিৱেশৰ সৃষ্টি কৰিছে। লক্ষণীয় বিষয় যে কি পৰিস্থিতিত ক্ৰমাৎ চিকিৎসালয়ত সুস্থ হৈ উঠা অভিজ্ঞানৰ মৃত্যু হ'ল সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত। মই ভাবিছোঁ চালাইনটো বেছি স্পীড হ'ল নেকি। যাৰ চালাইনটো ধৰক আপোনাৰ টুককৈ পৰে হয় নহয়, সেইটো যদি আপোনাৰ একদম স্পীড 3টা যদি একেলগে পুচ কৰি এটা চিন যদি 3বাৰ যদি লগে লগে পুচ কৰি দিছে সেইটো বুলি ভাবিছোঁ। আৰু এটা ভাবিছোঁ কিবা ৰং ট্ৰিটমেণ্ট হ'ল সেইটো ভাবিছোঁ। কিহৰ কাৰণে ভৰ্তি কৰিছিল ল'ৰাটো? সেই মই ক'লোঁ নহয় আপোনালোকক যে এনেকৈ পৰি গৈছিলে। তাৰমানে মোৰ ভুৱে ৰ'ব মই ডক্টৰে সেইটো ক'লে। মই তাক ডক্টৰ মই বাইদেউ যাব ছাৰ কওকচোন কি নহয় তাৰ বাইদেউ আমি চব টেষ্ট মেচ কৰি চালোঁ, তাৰ বোলে মিহি বেমাৰ হৈছে। ভাল হৈ যাব, আপোনাৰ কোৰ্চ দিম ভাল হ'ব। ঠিক আছে মিহি বেমাৰ। আজি মঙলবাৰ, মঙল বুধ বৃহস্পতি শুকুৰ 4 দিন তাৰপিছতে সেইদিনা কৈছে ব্লাড দৰকাৰ হ'ব নেকি বোলে। কালি বৃহস্পতিবাৰ হয় নাই, বুধবাৰ দিনা গধূলি যাব পাইছে সেইটো মই নাপাইছে মই নকওঁ পাইছে। তাৰপিছতে বুধবাৰ দিনা গধূলি চাই এতিয়া মই নোৱাৰিম ন, মই যোগাযোগ কৰিব লাগিব ব্লাডটো কি অ' পজিটিভ। তাৰপিছত লগে লগে মই ফোন কৰিলোঁ, ফোনত যোগাযোগ কৰি মই ব্লাডটো যোগাৰ কৰিলোঁ। তাৰপিছত ব্লাডটো আহিলে, ব্লাডটো দিলে, তাতো সম্পূৰ্ণ ভাল হয়। ব্লাড লোৱাৰ পিছত একদম সম্পূৰ্ণ সুস্থ, ধুনীয়াকৈ হাঁহি মেলি চবৰ লগতে কথা পাতি ঘূৰি ফুৰিছে ডাক্তৰে। এতিয়া তাৰমানে হেৰি হ'ল উশাহ নিশাহটো অলপ কম হ'ল, হাৰ্টৰ সেইটো অলপ প্ৰব্লেম হ'ল। সেইটো কথা মই ইমান নাজানিম, কিন্তু কৈছে তাৰ উশাহ নিশাহটো অলপ কম হৈছে। যেতিয়া তাৰপৰা এৰালে নহয় তেতিয়া তই বহুত স্পীড আছিলে, লগে লগে অক্সিজেন লগাই দিলে। মোক সেইটো কৈছে উশাহ নিশাহ লওঁতে অকণমান কষ্ট পাইছে, বাইদেউ আমি অক্সিজেন লগাই দিম, আপোনাক মুঠতে কি কৰে ইমিডিয়েট কৰক। মই সেইটো কথা কৈছোঁ দেই। হেৰি মানে ঘৰত কপি পৰি গ'ল মানে হঠাৎ ৰাতিপুৱা 7টা বজাতে। মই ক'লোঁ শুনক, ক'লোঁ অ' শুন বোলো যোৱাচোন বোলো গাখীৰ বটলটো লৈ এনেকৈ বুলি আনিবলৈ গ'ল। ধাপকৈ পৰিলে চিলেপটো উঠি পিনে, এটা চিলেপত উঠি ইটো চিলেপত পৰিলে। তাৰপিছত ল'ৰা আহিলে মানে আহি ওচৰত চিঞৰ বাখৰ কৰা দেখি ওচৰৰ মানুহ দুজন আহিলে, ল'ৰা দুটা আহিলে, 4টাই দাঙি আনি বিচনাত শুৱাই দিলোঁ। শুৱাই দিয়াৰ পিছত অলপ দিছে ভাল হৈ গ'ল। নিজে খোজকাঢ়ি পিনে উঠি গৈছে, খোজকাঢ়ি গৈ হস্পিটেল মডেললৈ আনিছিলোঁ, লাকুৱা মডেললৈ আনিছিলোঁ। তাত অনাৰ পিছত সি খোজকাঢ়ি আহিছে আৰু খোজকাঢ়ি গৈছে ঘৰলৈ। তাৰপিছত পিছবেলা মানে ঠিক ইয়াত 4টা বজাত আকৌ হৈ গ'ল নহয়। অনাৰ পিছত সম্পূৰ্ণ ঠিক গোটেই নাৰ্ছ ডক্টৰৰ লগত কিমান কথা পাতিছে, কথা পাতি থাকিছিলে নাৰ্ছকেইজনীৰ লগত। আকৌ সি উঠি ইংলিছতে কথা পাতে। আকৌ সেই ইংলিছত কথা পাতে। নাৰ্ছকেইজনীয়ে ডিষ্টাৰ্ব দি থকাৰ কাৰণে সিহঁতক কি কৰিলে, তাক কি কৰিলে নি পিনে একেবাৰে দূৰত থৈ দিলেগৈ নি পিনে দূৰত থৈ দিলেগৈ। তাৰপিছত দূৰত থৈ পিনে তাৰপিছত মই নিশা গৈছোঁ প্ৰায় 3টা নহয়
12:30 গৈছোঁ তাৰ ওচৰলৈ। সি কৈছে বোলে ঐ পিতাই বোলে ভাল লাগিছে বোলে, মই ঠিকে আছোঁ শুই আছোঁ বুলি। মই বোলে পেচাব কৰি আহিলোঁগৈ বোলে, চিষ্টাৰ লগত কথাও পাতিলোঁ বোলে, ফাদাৰ ছাৰৰ লগতো কথা পাতিলোঁ বুলি কৈছে। চবৰ লগত কথা পাতি বোলে মই আকৌ পেচাব কৰি আহিলোঁগৈ বুলি কৈছে। হ'ব এতিয়া পেচাব কৰিব লাগিছে বোলে, ব'লা বোলো পেচাব কৰিব। এতিয়া হেৰুৱালোঁ নাই আৰু নকওঁ কি ক'ব। চেলাইনটো লগালগ ইমান কোবত দিব নালাগে নহয়। পাইপত লাহে লাহে দিব লাগে, পাইপডালত লাহে লাহে দিব লাগে, হয় নহয়? একদম কাটি একদম ফাৰ্ষ্টকৈ উলিয়াইছে আৰু ডাইৰেক্ট ষ্টেচনত হেৰিত চেলাইনটো হেৰিত ভৰাই দিছে আৰু 2টা চেলাইন 1 মিনিটত হেক কৰিছে। তাকে চিন্তা কৰক আপুনি। নিউজ ডেস্ক ৰিপৰ্ট, চৌহানা লাইভ।